নমস্কাৰ। আমাৰ এই ঐতিহ্যপূৰ্ণ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত আজি চতুৰ্থ শাওনৰ চতুৰ্থ সোমবাৰতো যথেষ্ট সংখ্যক ভক্তই ইয়াত ৰাতিপুৱাৰ পৰা আহি ভিৰ কৰিছে। তেখেতসকলৰ এটাই আশা যাতে মহাপ্ৰভু শিৱই প্ৰতিজনৰে মনৰ কামনা পূৰ্ণ কৰে আৰু আটায়ে ইয়াত ধূপ দীপ নৈবেদ্য বেলপাত গাখীৰ পানী এইবিলাক শিৱৰ চৰণত শিৰত ঢালি তেখেতসকলে আকুলভাৱে এতিয়া প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে মংগল হয় আৰু প্ৰতিজন শিৱ ভক্ত ৰাইজৰ যাতে মনৰ কামনা মহাপ্ৰভু শিৱই পূৰণ কৰি দিয়ে, এইটো প্ৰত্যেকৰে এটা মনত আশা। আৰু আমাৰ এই মন্দিৰত প্ৰতি বছৰে যোৱা সোমবাৰকেইটাতো যথেষ্ট সংখ্যক ভক্তই ৰাতিপুৱা 6টাৰ পৰা ইয়াত আহি হেৰি কৰিছে। আমাৰ পূজাৰীসকলেও তেখেতসকলক যিমান দূৰ পাৰে সেৱা সৎকাৰ কৰাত বা সহযোগ কৰাত ক্ৰুটি কৰা নাই। আৰু আমাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰাও আমি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ যাতে কোনো ভক্তই ইয়াত যাতে কোনো ধৰণৰ অসুবিধা ভোগ কৰিব নালাগে। আমাৰ ইয়াত স্বেচ্ছাসেৱকসকলে কাম কৰি আছে আৰু পৰিচালনা সমিতিৰো বিষয়ববীয়া সকলোৱে ইয়াত একাণপতিভাৱে যাত্ৰীসকলক ভক্তসকলক যথেষ্ট পৰিমাণে সাহায্য কৰি আছে যাতে কোনো যাত্ৰীয়ে ইয়াত অসুবিধা ভোগ কৰিব নালাগে বা ইয়াত কোনো ধৰণৰ অসুবিধা নাপায়, তাৰ কাৰণে আমাৰ বিষয়ববীয়াসকল সদায় সচেষ্ট হৈ আছে। আৰু আমি ইয়াত অহা শাওনৰ যিটো শেষৰ সোমবাৰে ইয়াত আমি সকলো ভক্তক অসমৰ সকলো ভক্তক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। সিদিনা আমি শিৱৰ প্ৰসাদ হিচাপে আমি মিষ্টান্ন ভোগ আমি সকলো যাত্ৰীলৈকে যিমান যাত্ৰী ইয়াত আহিব অসমৰ যিমানবিলাক যাত্ৰী ইয়াত উপস্থিত হ'ব সকলোলৈকে আমি তেওঁৰ মিষ্টান্ন প্ৰসাদ আমি আগবঢ়াম। গতিকে আমি এই চেগতে আমি সকলো শিৱভক্ত ৰাইজক আমি এই কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ এই ঐতিহ্যপূৰ্ণ মন্দিৰটোত আহি আমাক উৎসাহিত কৰিব আৰু সকলোৱে মহাপ্ৰভু শিৱৰ ভোগ গ্ৰহণ কৰিব বুলি আমি সকলোকে আমি কাতৰভাৱে আহ্বান জনাইছোঁ। আৰু শেষত আমি এইটোৱে অনুমান কৰিছোঁ আমাৰ যাতে সকলোৰে মনৰ কামনা মহাপ্ৰভু শিৱই পূৰণ কৰি দিয়ে আৰু সকলোৰে মংগল হয় আৰু তেওঁ গোটেই বিশ্বৰ সকলো ৰাইজৰ যাতে মংগল সাধন কৰে, এইটোৱে আমি আমাৰ ফালৰ পৰা আমি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। এই যে আমাৰ গাখীৰ আৰু পানী শিৱৰ মাথাত ঢালে এটা মানুহৰ এটা বিশ্বাস যেতিয়া প্ৰভু সদায় শিৱে আমাক মংগলৰ কাৰণে আমি এই গাখীৰ পানী অৰ্থাৎ জল ঢালি আছোঁ, লগতে তিল চাউল এইবিলাকো দিয়ে। এই এটা মানুহৰ মাজত সদায় শিৱৰ প্ৰতি এটা বিশ্বাস গতিকে তেওঁ দি আছে। আৰু লগতে ভক্তসকলেও অনাহাৰে থাকি তেওঁৰ মনত বেলপাত গাখীৰ পানী ঢালি তেওঁলোকে ঘৰত আহাৰ গ্ৰহণ কৰিব। এইখিনিয়ে তাৰপিছত মতামত কৈছোঁ শিৱে সৰ্বাৰ্ধ সাধিকে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে নিত্যং শিৱজয় নিত্যং কল্যাণ ইষ্ট ভগৱান হৰি ওম মাধৱ বাসী মাধৱ সৰ্বে কাৰ্যেষু ওম মাধৱায় নমঃ সূৰ্য সম যম কাল মহাবংশ ভূটানি তেলোকবালা শুভকৰ্ম জানন্তু ওম তৎসৎ সদায় শিৱ দেৱতা প্ৰসিদ্ধটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।